ধুবুৰীৰ পিয়াজবাৰীত নকল ফেনাইলৰ ৰমৰমীয়া বেহা কলকাতাৰ এটা ভুৱা কোম্পানীৰ লেবেল লগাই কলা বজাৰত বিক্ৰী হাজাৰ হাজাৰ বটল ফেনাইল লেবেল লগোৱা কামত নিয়োজিত কৰা হৈছে শিশু শ্ৰমিকসকলক হালমাৰাত শাহজাহানৰ নেতৃত্বত এই নকল ফেনাইলৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে হোমিও ঔষধৰ সৈতে পানী মিহলাই কলকাতাৰ সাহা কেমিকেল নামৰ ভুৱা প্ৰতিষ্ঠানৰ লেবেল লগাই বজাৰত বিক্ৰী কৰি আহিছে ফেনাইল কেমেৰাত বন্দী হৈছে লেবেল লগোৱা কামত শিশু শ্ৰমিক নিয়োজিত কৰাৰ সেই বিশেষ দৃশ্য আপোনাৰ শিশু শ্ৰমিক ব্যৱহাৰ কৰি আপোনাৰ ফিনাইলৰ যিবিলাক সিল সেই সিল ডুপ্লিকেট কৰি জাইলাতি কৰি আকৌ নতুনকৈ বেলেগ সিল লগাই পেলাই সেইটো বজাৰত বিক্ৰী কৰা হৈছে আৰু আসলতে দুৰ্ভাগ্যৰ বিষয় যে এই পিয়াজবাৰীৰ অঞ্চলত যেনেধৰণে ফিনাইল ব্যৱহাৰ কৰা হয় বা আমাৰ চৰ অঞ্চলত আসলতে প্ৰয়োজনীয়ভাৱে আমি ফিনাইল ব্যৱহাৰ কৰোঁ আৰু সেই ফিনাইলত 2 নম্বৰী ফ্লপ লগাই যেনেধৰণে বজাৰত বিক্ৰী কৰিবলৈ ওলাইছে সেই মানুহজনক আমি ইতিমধ্যে যেনেকৈ জানিবলৈ পাইছোঁ শাহজাহান নামৰ এজন ব্যক্তি যিয়ে বন্দীখানা থানাৰ অন্তৰ্গত ঘৰ আৰু সেই ব্যক্তিজনে কিন্তু পিয়াজবাৰী বজাৰত আহি শিশু শ্ৰমিক ব্যৱহাৰ কৰি এই ঘটনা সংঘটিত কৰিছে গতিকে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে আসলতে পিয়াজবাৰীত এই শাহজাহান নামৰ ব্যক্তিগৰাকীয়ে যেনেধৰণে ফিনাইলত 2 নম্বৰী কৰি সিলমহৰ সলনি কৰি যেনেধৰণে বিক্ৰী কৰিবলৈ ওলাইছে ইয়া কিন্তু এক ভয়াৱহ খবৰ।